হাই এভৰিৱান, আজি আমি ফুৰিবলৈ গৈ আছোঁ শিৱসাগৰ আৰু এয়া ISBT পোৱাৰ আগে আমি খাইছিলোঁ সমোসা চাট। কি যে ভাল লাগিছিল নহয়, খাই মজা লাগি গ'ল একেবাৰে। তাৰপিছত আমি এয়া ISBT পায়েই আমাৰ গাড়ীখন ক'ত আছে তাকে দুজনে বিচাৰি আছিলোঁ আৰু এয়া আগে আগে গৈ আছে মানুহজন। আৰু এয়া আমাৰ এইখন হৈছে আজি আমাৰ যাত্ৰাৰ লগৰী, মানে আমাক যোনে কঢ়িয়াই নিব আমাৰ বাছখন। আৰু তাতে প্ৰথমতে গৈ আমি নিজৰ ছিটটো ধুনীয়াকৈ বিচাৰি বহি লৈছিলোঁ আৰু ঠিক 8টামান বজাত আমাৰ যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত আৰু কি ধুনীয়া ধুনীয়া হেডফোনত গান লগাইছোঁ আৰু ৰাতিৰ ভিউ এনজয় কৰি আমি গৈ আছোঁ। আৰু ৰাস্তাত টাইম পাছ কৰিবলৈ এয়া চিপছ, মাজা, পানী বটল এইবিলাকো লৈ লৈছিলোঁ আমি। আৰু ঠিক 12টামান বজাত আমি পাইছিলোঁ জখলাবন্ধা আৰু তাত ধুনীয়াকৈ ভাত এসাঁজ খাই লৈছিলোঁ কাৰণ আমাৰ খুব ভোক লাগিছিল। তাৰপিছত আমি শুই গৈ আছিলোঁ আৰু ঠিক 4:30টামান বজাত আমি পাই গৈছিলোঁ শিৱসাগৰ। তাৰপিছত এয়া মামাহঁতৰ ঘৰলৈ আমি গৈ আছোঁ কাৰণ এইকেইদিন শিৱসাগৰ আমি মামাহঁতৰ ঘৰত থাকিয়ে ফুৰিম। আৰু এইখন হৈছে দিখৌ নৈ। এই মামাহঁতৰ ঠিক ঘৰৰ ফ্ৰণ্টতে দিখৌ নৈখন আছে। গতিকে আজিলৈ ইমানেই। নেক্সট আমি শিৱসাগৰৰ ক'ত ক'ত ফুৰোঁ এইবোৰৰ ভিডিঅ' লাহে লাহে আহি থাকিব, আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।